আমাৰ ত্ৰিভু মহাবিদ্যালয়ৰ যিটো পদাৰ্থ বিজ্ঞান বিভাগৰ যিটো বিভাগ আছিলে বিভাগটোৰ একেবাৰে যিটো মানে এলেকা সেই এলেকাটো একেবাৰে শোচনীয় অৱস্থাত আছিলে মোক সেই সময়ৰ অধ্যক্ষ কিশোৰ তালুকদাৰকে আদি কৰি বহুকেইগৰাকী অধ্যাপকে অনুৰোধ জনাইছিলে যে এইটো পুনৰ্নিৰ্মাণ হ'ব লাগে আৰু যাৰ কাৰণে 22 লাখ টকা মই বিধায়ক উন্নয়ন পুঁজিৰ পৰা মই প্ৰদান কৰিছোঁ আৰু 22 লাখ টকা ব্যয় সাপেক্ষে আজি সুন্দৰকৈ আজি বিজ্ঞানৰ যি পদাৰ্থ বিজ্ঞান বিভাগৰ আজি বিভিন্ন ধৰণৰ ক্লাছৰুমেই হওক বা লেবৰেটৰীয়ে হওক আজি সুন্দৰকৈ ইয়াতে পুনৰ্নিৰ্মাণ কৰি পেলাই ছাত্ৰ ছাত্ৰীসকলে উপযোগী কৰিছে গতিকে মই যিসকলে নিৰ্মাণ কাৰ্যত জড়িত পূৰ্বৰ অধ্যক্ষ হওক বা বৰ্তমানৰ অধ্যক্ষ হওক বা লগতে আমাৰ অধ্যাপক অধ্যাপিকাসকলক মই আন্তৰিক ধন্যবাদ জনাইছোঁ যে 22 লাখ টকাটো তেওঁলোকৰ সৎ প্ৰয়োগ কৰি পেলাই ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে উপকাৰৰ ব্যৱস্থা এটা কৰিছে তাৰ কাৰণে কনচাৰ্ণ সকলোকে মই ধন্যবাদ জনাইছোঁ এই ত্ৰিভু মহাবিদ্যালয়ৰ লগত যিটো মতে আত্মীয়তা সম্পৰ্ক এটা আছে আগন্তুক দিনতো ত্ৰিভু মহাবিদ্যালয়ৰ কাৰণে যদি কিবা কৰিবলগীয়া আছে কৰাৰ কাৰণে প্ৰয়াস কৰিম বিভিন্ন সমাধিস্থল আছে তাৰমানে এতিয়াতো বাহনস্থলী মানে পৰ্যটকিত হৈছে টুৰিষ্ট ডেষ্টিনেশ্যন কৰিব নেকি ভৱিষ্যতে হয় সেইটো মানে ধৰক টুৰিষ্ট ডেষ্টিনেশ্যন বুলি ক'লে তেতিয়াহ'লে তাৰ এটা সংজ্ঞা এটা বেলেগ এটা সংজ্ঞা এটা আছে আৰু সেই সংজ্ঞাটো নিৰূপণ কৰে মানুহৰ যিটো জনস্ৰোতৰ ওপৰত নিৰ্ভৰ কৰে এতিয়া আমাৰ যিহেতু তাজমহল জিলাখন পৰে টুৰিষ্ট ডেষ্টিনেশ্যন ৰংমহল পৰে টুৰিষ্ট ডেষ্টিনেশ্যন পৰে বৰপেটা সত্ৰ পৰে টুৰিষ্ট ডেষ্টিনেশ্যন পৰে যে য'ত নেকি আমাৰ পৰ্যটকসকলে আহি পেলাই য'ত মানে হেৰি কৰে গতিকে পৰ্যটকে আহি পেলাই টুৰিষ্ট ডেষ্টিনেশ্যনটো বেলেগ বিষয় আৰু উপাসনাস্থলীটো বেলেগ বিষয় এতিয়া এইটো যিহেতু আমাৰ এইটো উপাসনাস্থলীযোৰ মানে হেৰি মানে পৰ্যাবৰ্তন হৈছে গতিকে এইটো আগন্তুক দিনত ৰাইজৰ ওপৰত ডিপেণ্ড কৰিব কিন্তু আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই পৰিয়ালৰ যিটো কথা পাতিছে তাত কোনো ধৰণৰ কমপ্লিট টাইপৰ বিল্ডিং নবনায় ধুনীয়া যে লেণ্ডস্কেপ যাতে কৰিব পৰা যায় বৃক্ষ চিক্ষ লগাই পেলাই তেনেকুৱা পৰামৰ্শ দিছে কিন্তু পৰিয়ালে যেনেকুৱাকৈ পৰামৰ্শ দিছে সেই পৰামৰ্শৰ আধাৰতে আগন্তুক দিনত সমাধিৰ ক্ষেত্ৰটো নিৰ্মাণ কৰাৰ কাৰণে চৰকাৰী ব্যৱস্থা লৈছে আঁচনি এটা মানে আচলতে মুখ্যমন্ত্ৰী প্ৰতিবাদ আঁচনি এটা মানে কণী মৰাটো মানে আপোনাৰ নান্নাতৰী ৰথত মানে হৈছে বৃহৎ খাল হৈছে তাত কেইদিনমান আগতে নিৰ্মাণ কৰিছে গতিকে ঠিকাদাৰ গুৰুত্ব দিয়া নাই ঠিকাদাৰ গুৰুত্ব নহয় আচলতে বিষয়টো আহিব মানে বিভাগক জনাব লাগে বিভাগে নিশ্চিত ওপৰত আপোনাৰ ব্যৱস্থা ল'বগৈ এতিয়া যিহেতু মোক আজি এই কথা ডিষ্ট্ৰিবিউশ্যন কৰিলে মোক কোনো জনসাধাৰণ জনোৱা নাই গতিকে এতিয়া যিহেতু মই জ্ঞাত হ'লোঁ মই এক্সিকিউটিভ ইঞ্জিনিয়াৰৰ লগত আজি কথা পাতিম এই পথটো কিয় তেনেকুৱা হ'ল কি হ'ল বিতংকৈ তদন্ত কৰিবলৈ মই নিৰ্দেশ প্ৰদান কৰিম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।